Good morning, my dear brothers and sisters. Asumia Digital YouTube channel লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 ৰ ম্যাথমেটিক্সৰ অনুশীলনী 1.4 টো আলোচনা কৰিম। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ প্ৰথম কোৱেশ্চনটো কি দিছে? ক্ৰমাগত পৰিৱৰ্তনৰ সময়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা। আমাক 3.765 সংখ্যাটো কি কৰিব দিছে? সংখ্যাৰেখাত প্ৰদৰ্শন কৰিব দিছে। আমি এই সংখ্যাটো প্ৰথমে চাও 3.765 মানে এফালে 3 আছে 3 কৈ আৰু কিমান আছে 765 এই দুটা সংখ্যা লিখিছে। গতিকে আমি ক'ব পাৰো যে এই সংখ্যাটো কাৰ সংখ্যাৰ ভিতৰত আছে 3 আৰু 4 ৰ ভিতৰত আছে নে নাই? এটো 3 কৈ অকমান বেছি হয় আৰু 4 কৈ কি হয় 4 পোৱাগে নাই হয় না। গতিকে এই সংখ্যাটো কি আছে 3.765 গতিকে এই সংখ্যাটো কাৰ ভিতৰত আছে 3 আৰু 4 ৰ মাজত আছে। গতিকে আমি এতিয়া কি কৰিম প্ৰথমে এটো আমি সৰুকে কি কৰিম ইয়াক আমি সংখ্যাৰেখাত বহাম। প্ৰথমে আমি কি কৰিম 3.7 ক আমি সংখ্যাৰেখাত বহাইছো। সংখ্যাৰেখাত বনাই ললো। আমি প্ৰথম কি কৰিম 3.0 আহিলে 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 and ইফালে কি আছে 4 এই সংখ্যা 3 আৰু 4 ৰ মাজত কি আছে এই সংখ্যাটো আছে। গতিকে আমি এতিয়া কি কৰিম আমাক কি সংখ্যাটো বহাব লাগে আমাক 3.7 টো ক'ত আছে ইয়াত আছে। গতিকে এটো আমি কি কৰি দিম ৰাউন্ড কৰি দিম 3.7 and 8 এতিয়া চোৱা আমি এতিয়া 3.7 টো আকৌ ইয়ালম। আমি এতিয়া ইয়াত কি কৰিব লাগিব আমি 3.76 টো বহাব লাগে হয় নাই। 3.76 টো বহাব হলে মানে কি কৰি আমি আকৌ এডাল আমি সংখ্যাৰেখাডাল বহালো নাই। ইয়াত 3.70 ললো 3.7 টো আমি ইয়াৰ পৰা লৈছো। এটো আমি কি কৰি স্কেলে টানি দিম। আৰু 3.8 টো লৈছো ইয়াৰ পৰা এটো আমি ইয়াত জয়েন কৰি দিম। এতিয়া চোৱা আমাক কি সংখ্যাটো বহাব লাগে 3.76 প্ৰথম আহিলে 3.70 3.71 3.72 3.73 3.74 3.75 and 3.76 এটো আহিছে না নাই আমাৰ আহিছে। গতিকে এটো আমি ৰাউন্ড কৰি দিম। এটো এতিয়া আমি 3.765 টো বহাব লাগে হয় নাই। এতিয়া আমি 3.76 টো আকৌ ইফালে আমি লৈ লম। আৰু 3.770 আৰু 3.77 এটো আমি ইফালে লৈ লৈছো। এতিয়া আমাক কি বহাব লাগে 3.765 গতিকে আমি এই সংখ্যাটো বহাব লাগে। এতিয়া 3.760 আহিলে 3.761 3.763 3.764 এটাকে আমি কি সংখ্যাটো এটো কি আহিলে 3.765 আমি এই সংখ্যাটো বহাব লাগে। গতিকে এটো কি কৰিলো আমি ৰাউন্ড কৰি দিলো। গতিকে আমাৰ সংখ্যাটো 3.765 সংখ্যাটো কি কৰিলো আমি সংখ্যাৰেখাত বহাই দেখালো আমি। গতিকে যেহেতু 3.765 সংখ্যাটো আছে পইণ্টত আছে গতিকে আমি একেবাৰে কি কৰিব নোৱাৰো ডাইৰেক্ট সংখ্যাৰেখাত বহাই দিব নোৱাৰো। তাৰ পিছত কি কৰিলো প্ৰথম আমি বহালো 3.7 টো আৰু তাৰ বিনব কোৱেশ্চনটো কি দিছে আমাক 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত প্ৰদৰ্শন কৰা গৈছে। আমাক এই সংখ্যাটো চতুৰ্থ স্থানলৈ কি কৰিব দিছে সংখ্যাৰেখাত প্ৰদৰ্শন কৰিব দিছে। 426 বাৰ মানে কি হয় 426 বাৰ মানে কি হয় এই ৰিপিট হৈ আছে হয় নাই। 42626 আমাৰ এই চাৰিটা স্থানলৈ কি কৰিব লাগিব আমি সংখ্যাৰেখাত প্ৰদৰ্শন কৰিব লাগিব। আমি প্ৰথম যেহেতু আগতো কৰিলো তোমালোকে পাইবাই চাগে এটো কৰিব হয় নাই। এটো কি আছিল 4 এটো প্ৰথমটো কি হিব আমি প্ৰথম কোনটো বহাম 4.2 বুজি পাইছা না 4.2 টো বহালো। এতিয়া কি আহিলে 4.0 4.1 4.2 টো ক'ত আছে ইয়াত আছে হয় নাই। এটো আমি ৰাউন্ড কৰি দিলো। এটা তাৰ পিছত আমি কি আমাক কি বহাব লাগে নেক্সট 4.26 4.26 4.20
4.26 টো কত আছে ইয়াত আছে এটো আমি ৰাউন্ড কৰি দিলো আৰু আমাক কি পাব লাগে 4.262 4.262 টো কত আছে ইয়াত আছে এটো ৰাউন্ড কৰি দিলো তাৰ পিছত 4.2626 এটো কত আছে এই দুটা আমাক বহাব দিছিল আমি সংখ্যা ৰেখাত 4.2626 টো বহাই দেখালো এতিয়া আমি কি কৰিম এটো এটো আমি এলত কানেক্ট কৰি দিম 4.2 তোমালোকে পেন্সিলে এটো কানেক্ট কৰিবা এনেদৰে এটো আমি এনেদৰে তোমালোকে এটো শেষত কানেক্ট কৰি দিবা আৰু আমি যে কি কৰিলো 4.2626 টো আমি সংখ্যা ৰেখাত বহাই দেখালো আজি ভিডিওতে ইমানতে সামৰণি মাৰিছো অন্য এটা ভিডিওত লগ পাম বুলি সকলোকে আশা ৰাখিলো